নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু মই মিষ্টাৰ বড়ো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক জনাব বিচাৰিছোঁ যে SSC কনষ্টেবল GDৰ আজি নতুনকৈ পোষ্ট মুকলি হৈছে আৰু আজিয়ে অনলাইন এপ্লিকেশ্যনো আৰম্ভ হৈছে আৰু এই বিষয়ত এখন নটিফিকেশ্যন আহিছে। এই নটিফিকেশ্যনখন আপোনালোকক মই দেখাই আছোঁ। এই নটিফিকেশ্যনখন অফিচিয়েলি 5 তাৰিখ 9 মাহ 2024 তাৰিখত নটিফিকেশ্যনখন আহিছে আৰু এই নটিফিকেশ্যনখনত উল্লেখ কৰা মতে কনষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ CAPF এণ্ড SSF ৰাইফলমেন GD অৰ্থাৎ আমাৰ SSC GDৰ কাৰণে যিটো ৱেইটিং কৰি আছে সকলোৱে SSC GDত এপ্লাই কৰিম বুলি ভাবি আছে, তো তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰ। আজিয়ে SSC GD কনষ্টেবলৰ নতুন নটিফিকেশ্যন আহি গ'ল আৰু আজিৰ পৰাই আপোনালোকে SSCত নতুনকৈ এপ্লাই কৰিব পাৰিব। ইয়াত নটিফিকেশ্যনখনত উল্লেখ কৰিছে অনলাইন এপ্লিকেশ্যন ডেট 5 তাৰিখ 9 মাহ 2024 আৰু 14 তাৰিখ 10 মাহ 2024 লাষ্ট ডেট। আপোনালোকে 5 তাৰিখৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ কৰিব পাৰিব আৰু অক্টোবৰ মাহৰ 14 তাৰিখলৈকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফি পে'মেণ্ট কৰাৰ কাৰণে 15 তাৰিখ 10 মাহ 2024 লাষ্ট ডেট থাকিব। তাৰ আগতে আপোনালোকে এপ্লিকেশ্যন ফিটো পে'মেণ্ট কৰিব লাগিব আৰু ইয়াৰ এক্সাম অনুষ্ঠিত হ'ব জানুৱাৰী ফেব্ৰুৱাৰী মাহত। এতিয়া আপোনালোকক দেখাম মই পষ্টৰ ডিটেইলছ, এইবাৰ SSCত কিমান পষ্ট মুকলি হৈছে আৰু ইয়াত আপোনালোকে চাব পাৰে আগতকৈ বহুত বেছি পষ্ট এইবাৰ আহিছে আৰু এই পষ্টসমূহৰ ডিটেইলছ ইয়াত ভালকৈ দিয়া আছে। আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব পাৰিব। ইয়াত টোটেল পষ্ট আছে 39,481টা। গতিকে বহুত ভাল খবৰ, বহুত পষ্ট আহিছে এইবাৰ, আগতকৈ বহুত বেছি পষ্ট আহিছে। তো আপোনালোকে যিসকলে এপ্লাই কৰিম বুলি ভাবি আছে সকলোৱে এপ্লাই কৰিব পাৰিব আৰু এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ বয়সৰ সময়সীমা এডুকেশ্যন কোৱালিফিকেশ্যন মই আপোনালোকক দেখাই আছোঁ। এইটো হ'ল এজ লিমিট। এজ লিমিট হ'ল আপোনালোকে 18 পৰা 23 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু 18 পৰা 23 বছৰত এপ্লাই কৰিবৰ কাৰণে 1 তাৰিখ 1 মাহ 2025ৰ আগলৈকে আপোনালোকৰ 23 বছৰ হ'ব লাগিব, তাতকৈ বেছি হ'ব নোৱাৰিব। আৰু যদি SC ST কেণ্ডিডেট হয় তেনেহ'লে 5 বছৰলৈকে পাৰিব, ৰিলেক্সেশ্যন দিয়া আছে। আৰু OBC কেণ্ডিডেট হ'লে 3 ইয়াৰ্ছলৈকে পাৰিব। এক্স ছাৰ্ভিচমেনৰ কাৰণেও দিয়া আছে 3 ইয়াৰ্ছ। গতিকে এইখিনি আপোনালোকে চাই ল'ব বয়সৰ সময়সীমাটো। আৰু মই আপোনালোকক এতিয়া দেখাম এডুকেশ্যন কোৱালিফিকেশ্যনটো। এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো আগতে মেট্ৰিক পাছে লাগিছিলে আৰু এতিয়াও মেট্ৰিক পাছে লাগিব। ইয়াত উল্লেখ কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব। ইয়াত উল্লেখ কৰিছে এডুকেশ্যন কোৱালিফিকেশ্যন দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ দ্য মেট্ৰিকুলেশ্যন অৰ 10th ক্লাছ এক্সামিনেশ্যন ফ্ৰম এ ৰেকগনাইজড বৰ্ড ইউনিভাৰ্চিটি অন অৰ বিফ'ৰ দ্য কাট অফ ডেট 01/01/2025 অৰ্থাৎ 2025 বৰ্ষৰ জানুৱাৰী মাহৰ 1 তাৰিখৰ আগতে মেট্ৰিক পাছ কৰা কেণ্ডিডেট হ'লে হ'ল আপোনালোকে এপ্লাই কৰিব পাৰিব। তো এইখিনিলৈকে আপোনালোকে গম পালে। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ এপ্লিকেশ্যন ফি। এপ্লিকেশ্যন ফিজটো আপোনালোকে 100 টকা পে'মেণ্ট কৰিব লাগিব। 100 টকা এটা পে'মেণ্ট কৰি দিব লাগিব এপ্লিকেশ্যন কৰাৰ সময়ত। আৰু নেক্সট আপোনালোকৰ হ'ব চেণ্টাৰ চিলেকশ্যন। আপোনালোকে এপ্লাই কৰাৰ সময়তে চেণ্টাৰসমূহ এক্সামৰ চেণ্টাৰসমূহ চিলেক্ট কৰিব লাগিব। আমাৰ নৰ্থ ইষ্ট ৰিজনৰ কাৰণে ইয়াত চেণ্টাৰসমূহ দিয়া আছে। নৰ্থ ইষ্ট ৰিজনৰ ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, শিলচৰ, তেজপুৰ, ইম্ফল, শ্বিলং, আইজল, ডিমাপুৰ, কহিমা, আগৰতলা, চুৰাচান্দপুৰ আৰু উখৰুল। এইকেইটা নৰ্থ ইষ্টৰ চেণ্টাৰ হয়। আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়তে চেণ্টাৰসমূহ চিলেক্ট কৰি দিব। আৰু এপ্লাই কেনেকৈ কৰিব আপোনালোকে এপ্লাই কৰা প্ৰচেছটো হ'ব আপোনালোকৰ অল দ্য কেণ্ডিডেট হু উইচ টু এপ্লাই ইন ৰেছপন্স। এইখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব। আপোনালোকে প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন এটা কৰিব লাগিব। যিসকলে SSCত আগতে অনলাইন এপ্লাই কৰিছিলে তেখেতসকলৰ কাৰণে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগে। আৰু যিসকল নতুন কেণ্ডিডেট হয়, নতুনকৈ এপ্লাই কৰিম বুলি ভাবিছে, সেইসকল কেণ্ডিডেটে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰিব লাগিব। তাৰপিছত আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু যিসকলে আগতে অনলাইন এপ্লিকেশ্যন কৰিছিলে সিহঁতে গমেই পায় কেনেকৈ এপ্লাই কৰে। গতিকে আপোনালোকে আজিৰ পৰা ষ্টাৰ্ট হৈছে, কিন্তু আপোনালোকে কালিৰ পৰা অনলাইন কৰি দিয়ক। লাষ্ট ডেট অহালৈকে আপোনালোকে ৰখি নাথাকিব, কাৰণ লাষ্ট ডেট অহাৰ সময়ত ছাৰ্ভাৰ বহুত শ্ল' হয়। গতিকে আগতীয়াকৈ অনলাইন এপ্লিকেশ্যন কৰি দিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে আৰু মই নেক্সট এটা ভিডিঅ' লৈ আহিম য'ত উল্লেখ থাকিব চিলেবাছ, চিলেকশ্যন প্ৰচেছ, ফিজিকেল
ষ্টেণ্ডাৰ্ড টেষ্টত কিমান হাইট, কিমান চেষ্ট আৰু ৰানিং কিমান হ'ব, এই বিষয়ে মই নেক্সট এটা ভিডিঅ' লৈ আহিম। আপোনালোকে ভিডিঅ'টো পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তাতে স্পষ্টভাৱে উল্লেখ কৰা হ'ব কিমান চেণ্টিমিটাৰ লাগিব, হাইট কিমান, ৰানিং হ'ব, সেই বিষয়ে মই নেক্সট ভিডিঅ'ত উল্লেখ কৰিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে। কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। লগতে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এপ্লাই কৰিব পাৰে। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই।